কিন্তু মই লগা বাবাটো আহিছে মুঠু গাই কিনে আহিছে তাই পাকলা কৰি কিনে আহিছে তাই মোখানে মাৰিব এনেকৈ এটা টাইমতে থকা মানুহ থাকিছে দেই মই হ'লেও এইটো দিনটো আজি ভাবি থাকিছে গ'লে মই চকুৰ পানী নিজে ওলাই থাকে মই এইটো টাইমটো মই লগা লাইফ মই লগা থিংকিং মই লগা ভাৱনা কি মানুহ নিচিনা মই থকা নাই শৈতানটো মইকে পুৰা কভাৰ কৰি ৰখা নিচিনা ইমান মৰম থকা বাচ্চা তাই নিমিত্তে দিন ৰাতি মই মেহনত কৰি কিনে কাম কৰে কিন্তু তাইকে পঢ়াবলৈ মন নাই তাইকে ভাল খিলাবলৈ মন নাই মই নিজৰ খালে ভাল মই নিজৰ ভাল লগালে ভাল মই মাইকী কাপোৰ ঠিক থাকিলে বি নাথাকিলে বি একো দিগদাৰ নাই মই ঠিক থাকিলে ভাল কৰি কিনে থকা এটা টাইম থাকিছে মই লগা হ'লেও মই যীশুৰ লগত যেতিয়া আহিছে এইটো চবটো ঈশ্বৰক ফেৰাই দিব দিছে মোকে আৰু মই কি কৈছে ঈশ্বৰৰ পৰা এই মণি সিং তুমিকে মই মাতাটো এনেই নহয়তো তুমি যাবি মানুহখন মাজতে যাইনি তুমি টেষ্টিমনি কবি তুমিকে মই কি কৰি দিছে এইটো যাইনি কবি আজি মই ঈশ্বৰকে থেংকছ দি আছে আমাৰ পাষ্টাৰ দিলীপ সিংকে লগ পোৱাটো মই নিমিত্তেতো এইটো পৃথিৱীতে একটা ঈশ্বৰকে লগ পোৱা নিচিনাহে আছে তাইৰ লগতে থাকি কিনি মই বেছি জাগাতে ইণ্ডিয়াতে নেপালতে পাঞ্জাবতে আসামতে জাগাতে ফেৰাই কিনি আমি তাই লগা নাম লৈ কিনি ঈশ্বৰ লগা নাম উচ্চা কৰিবলৈ আমি পাৰে আৰু আমিকে সময়তে আজি তাই লগা জাগাতে আজি মইকে খাৰা কৰিব দি আছে এইটো কাৰণে ঈশ্বৰকে বি থেংকছ দি আছে আৰু প্লাছ আমাৰ পাষ্টাৰ দিলীপ সিংকে বি ধন্যবাদ দি আছে আৰু ইয়াতে কিমানজন আজি আমাৰ বাবাবিলাক আহিছে আমি চবকে বি মই বেছি লম্বা মই কথা নক'ব কিলা মানে চব মানুহটো আমাৰখান ইয়াতে কোনোবি নতুন বাপ্তিস্মা নতুন খ্ৰীষ্টান কোনোবি নাই আমাৰখান চব মানুহ শুনি কিনি থকা পঢ়ি থকা জানি থকাহে আছে হ'লেও বাইবেলটো কোৱাৰ নিচিনা 2 Corinthians 5:17 এইটো কথাটো আমি সদায় মেমৰি ৰাখিব লাগে বাইবেলটো কৈ আছে তোমাৰখান লগা জীৱনী যেতিয়া ঈশ্বৰ তোমাৰখান লগতে আহিব তেতিয়া তোমাৰখান লগা চবটো নতুনে হৈ যাব পুৰাণাটো নাই কৈছে দেই আজি এইটো কাৰণে আমি যিটো টপিক ক'বলৈ যাই আছে এইটো বি চব নতুনহে আছে কৈ কিনে আপুনি ভাৱনা কৰি লৈ দিলে বেছি খুচি পাব প্ৰেইজ দ্য লৰ্ড আমি থেংকছ দি আছে আমি আমাৰ ডিভাইন হাৰ্ভেষ্ট হিলিং মিনিষ্ট্ৰী আৰু ইউনাইটেড হিন্দী নাগামী বেপ্টিষ্ট চাৰ্চ মণ্ডলীৰ পৰা আজি আপুনি চবকে বি ডাঙৰ চালাম দি আছে আৰু বিশেষ কৰি মই লগা ফেমিলি মই লগা ল'ৰা ছোৱালীখন চাইপিনিৰ পৰা বি আপোনালোকে ধন্যবাদ দি আছে আজি মই কোৱাৰ নিচিনা যেতিয়া মই ঈশ্বৰটো লগ পাই যায় ঈশ্বৰৰ কথা যেতিয়া আমি লগা মনতে আহে যেতিয়া মই বাইবেলটো পঢ়ে ঈশ্বৰটো এনেকুৱা মইখন লাইফতে জীৱনতে পৰিৱৰ্তন চেঞ্জিং কৰি দিয়ে আমি লগা মন টান কৰি থাকা পহিলা আমি ঈশ্বৰৰ কথাটো নাজানি কিনি থাকা বা এইটো আমি পঢ়াৰ পিছতে ঈশ্বৰটো আমি খানা মন ভিতৰতে কথা কৰে ঈশ্বৰটো মইখানে চলাবলৈ দিয়ে ঈশ্বৰটো মইখানে জানিবলৈ দিয়ে এইটো কাৰণে আজি মই বাইবেল ভাৰ্ছ এটা পঢ়ি দিব আমি খান চব মানুহ জানা লগা বাইবেল আছে এইটো ইব্ৰানীয় নিউ টেষ্টিমেণ্টে যাব ইব্ৰানীয় 11:6 টো আমি খান চাব প্ৰেইজ দ্য লৰ্ড ইব্ৰানীয় 11:6 5 পৰা মই পঢ়ি দিব অলৰেডি 6 টো মেইন তাতে এইটো থিমটো তাতে ল'ব 5 টো কোৱাটো কি কৈ আছে বিশ্বাস কৰা নিমিত্তেহে এনক মৰিয়া নাই ঈশ্বৰ তাইকে উঠাই লৈছে আৰু কোনবি তাইকে বিচাৰি কিনি পোৱা নাই পবিত্ৰ কিতাপ স্ক্ৰিপ্চাৰতে কৈ কিনি আছে এনক উঠিবলৈ আগতে ঈশ্বৰ খুচি কৰিছে প্ৰেইজ দ্য লৰ্ড এইটো 5 এনেকুৱা লিখি আছে আমাৰখান বিশ্বাস কৰা নিমিত্তে ঈশ্বৰ লগা আজ্ঞাটো ঈশ্বৰৰ কথাটো পালন কৰা নিমিত্তে আমাৰখান জানি আছে আমাৰ বেছি মানুহ বাইবেলতে আছে এনকটো তাইতো জীৱিত হৈ কিনি জিন্দা হৈ কিনি হেভেনতে যাইছে কোৱাটো আমি চব মানুহ পাই আছে আজি তাইতো গাঁৱৰ মাংস বি জীৱিত হৈ কিনি যাইছে কৈছে দেই তাই লগা লাইফতে আমি চাব গ'লে তাই লগা গাঁৱৰ মাংস বি জিন্দা হৈ কিনি হেভেনতে যাইছে কোৱাটো আমাৰখান জানি আছে আজি মৰম থকা আমাৰ বাবা ভাই ভনীবিলাক আজি আমাৰখান খ্ৰীষ্টান মানুহটো ভাল আছে ঈশ্বৰটো আমাৰখানে কিমান ভাল ভাল কথাবিলাক শিকাই আছে কিন্তু বেছি মানুহটো আজি আমি খান শুনাতে হৈ যায় এইটো কাৰণে আমি 6 বৰ্ষ আমি পঢ়িবলৈ মন আছে ইয়াতে কোৱাটো চাবি বিশ্বাস নাথাকে কিনি কোনবি ঈশ্বৰকে খুচি কৰিবলৈ নাপাৰে কেলে ক'লে যোন ঈশ্বৰ ওচৰতে আহিব মন আছে তাই বিশ্বাস কৰিবলৈ লাগে ঈশ্বৰ আছে কৈ কিনি আৰু খালি তাইহে আশীষ পাব যোন তাইকে বিশ্বাস কৰিব প্ৰেইজ দ্য লৰ্ড সব মানুহ জানি আছে আপোনাৰ নিজৰ নিজৰ বাইবেলতে বি পঢ়িবি নাগামিজতে কোৱা টাইমতে বি কোনোবাটো
প্ৰনাউন্সিয়েশ্যনটো নাগামিজতে মিঠা কথাটো আমাক নিজৰ ভাষাতে ওলোৱা নিচিনা নাগামিজতে ওলাব নাপাৰি কিন্তু থাকাবি থাকে দেই। এইটো কাৰণে আমাক নিজৰ ভাষাৰ পৰা ভাল পাবি এইটো পঢ়ি কিনে চাব। ইয়াতে কৈ আছে আমি খান বিশ্বাস লগা কথা। বিশ্বাসটো কেনেকৈ আছে? আমি বিশ্বাস আছে দেই কৈ কিনে আমি লগা চিএছটি লিখি কিনে ফেৰাই ল'বি এইটো বি নহ'ব। আমি বেছি বিশ্বাস আছে দেই কৈ কিনে আমি মানুহৰ লগতে কৈ কিনে ফেৰাই থাকিলে বি নহ'ব। আমি বিশ্বাস আছে কৈ কিনে চাফা থাকি আছে আমি বেছি হেণ্ডচাম হৈ কিনে ফেৰাই থাকিলে এইটো বি নহ'ব। বিশ্বাস লগা মতলবটো কি আছে? বিশ্বাসটো আপুনি কেনেকৈ জানিব? এইটো আমি এখন বেছি ইম্পৰ্টেণ্ট হৈ যায় আছে আজি। খ্ৰীষ্টান মানুহ আছে, চব মানুহ যীশুকে জানি আছে। যীশু খ্ৰীষ্টটো সদায় মুখানকে ভাল কামটো কৰিবলৈ কয়, বিশ্বাস লগা কথা কয়, মৰম লগা কথা কয়। এইটো সদায় আমি খানকে এইটো কথাৰ পৰা আমি খানে প্ৰটেক্ট কৰে। কিন্তু আজি আপুনি আমাৰ খান বিশ্বাসটো বিলিভটো কেনেকৈ আপুনি আমি খান মানুহকে জানিবলৈ দিব? এইটো আমি খান বেছি ইম্পৰ্টেণ্ট হৈ যাইছে। প্ৰাৰ্থনা কৰি দে বেছি ভাল আছে। এইটো কাৰণে ফেইথ এণ্ড ৱৰ্ক কৈ আছে, আমি খান বিশ্বাস আৰু কাম কৈ আছে দেই। আপনি যদি বিশ্বাস আছে ক'লে আপোনাৰ বিশ্বাসটো কেতিয়া দেখাব? আজি আমাৰ ৰেংমা চিষ্টাৰ একজন আজি আমাৰ খানকে এতিয়া তাই স্পঞ্জাৰ কৰি দি আছে। তাই বেছি পইচা থকা নিমিত্তে বি নহয় ওলা বা তাই বেছি জ্ঞান থকা নিমিত্তে বি নহয় ওলা। তাই লগা একটা বিশ্বাস আছে ঈশ্বৰ কাম কৰি আছে। ঈশ্বৰ নিমিত্তে যদি আমি কিবা এটা কৰি দিলে ঈশ্বৰটো মোকে ৰিৱাৰ্ড দিব। এইটো একটা ফেথ না, এইটোকে কয় কাম। বেছি মানুহখানে ধন সম্পত্তিটো থাকিব পাৰে, কোনোবাটো থাকি কিনে ওলাই কিনে দিবলৈ মন নাথাকাবি থাকে, কোনোবাটো নাথাকি কিনে একদম মই থাকিছিলে একদম দিলে কিমান ভাল হ'ব না, এনেকুৱা বি ভাৱনা কৰি কিনে থাকাবি থাকিব পাৰে। এইটো কাৰণে একটা এক্সাম্পল ক'ব, কুঁৱাটো যদি আপুনি কুঁৱা একটা হ'ল এইটো খুন্দিছে, কুঁৱাটো যদি আপুনি ভাবিব এইটো কুঁৱাৰ পৰা পানীটো বেছি ওলাই দিছে, ওলাই দিয়ক কুঁৱাটো পানী শুকাই যাব কৈ কিনে যদি আপুনি কুঁৱাটো খুন্দি কিনে ৰাখি কিনে যদি পানীটো নোলাই গ'লে 1 সপ্তাহ 10 দিন 1 মাহিনা 2 মাহিনা যদি পানী নোলাই গ'লে এইটো কুঁৱা লগা পানীটো গোন্ধাই যাব। আপনি যদি এইটো কুঁৱাৰ লগত পানীটো ওলাই থাকিছে গ'লে চলাই থাকি আছে গ'লে কিলে এইটো পুৰাণাটো ওলাই নতুনটো ওলাই থাকিব আৰু এই পানীটো চাফা হৈ থাকিব দেই। এইটো নিচিনা আজি মই খানা জীৱন দিবি সেই বিশ্বাসটো কি আছে? কোনোবাটো পইচা টাকা দি কিনিবি আমাৰ খান এইটো মদত কৰে, কোনোবাটো নিজৰ গাঁৱৰ মানুহৰ পৰা বি যাই কিনি আমাৰ খান কাম পৰা বি মদত কৰি দিয়ে, কোনোবাটো প্ৰাৰ্থনাৰ পৰা। আজি প্ৰেয়াৰ চেণ্টাৰবিলাক কি নিমিত্তে প্ৰেয়াৰ চেণ্টাৰ খুলি আছে? পইচা বেছি টকাৰ পৰা খুলি আছে নেকি? না তাই বেছি জানি আছে কোৱাৰ পৰা আছে নেকি? এনেকুৱা বি নহ'ব পাৰে। ঈশ্বৰ লগা ইচ্ছা, ঈশ্বৰ ৰাজ্য নিমিত্তে এইটো মানে আলাগ আমি খান চব মানুহৰ লগতে দিছে। এইটো বিশ্বাসটো আমি খান কাম পৰা দেখাব লাগে। আপুনি বিশ্বাস আছে গ'লেতো কোনোবা মানুহকে ভাল কথা এটা কৈ দিবি, প্ৰাৰ্থনা কৰি দিবি, দুখ দি থাকি আছে গ'লে তাই নিমিত্তে আপুনি কিবা এটা মদত কৰি দিবি। এইটো হ'ব আপুনি লগা বিশ্বাসটো। দুনিয়া লগা হিচাপ দিয়ে দুনিয়া মানুহৰ পৰা আপুনি যদি ৰিৱাৰ্ড নিদিলেবি, ঈশ্বৰটো আপোনাৰ কাৰণে ৰিৱাৰ্ড আছে। কিলে বাইবেলতে কৈছে আপুনি 1 গ্লাছ পানী যদি ঠাণ্ডা পানী 1 গ্লাছ যদি কোনোবাকে যদি দিছে গ'লে এইটো লগা ৰিৱাৰ্ডটো আপুনি নাহাৰাব কৈ কিনে বাইবেলতে আমি জানি আছে। এইটো নিমিত্তে আজি মৰম থকা ভাই ভনীবিলাক আমাৰ খান লগা বিশ্বাসটো গ্ৰহণ কৰি ৰখা লগা সময় নহয়। এতিয়া আপুনি লগা কামটো আপুনি বিশ্বাসটো চাই কিনে মানুহখন যাতে জানিব লাগে, খ্ৰীষ্টান খানটো এনেকৈ আছে নেকি, আমাৰ নাগা মানুহটো এনেকৈ আছে নেকি, বা আমাৰ খান আমি ঈশ্বৰকে থেংকছ দে আমি নাগালেণ্ডে আহাটো আমি লগা আচল ঘৰটো আমি নাগালেণ্ড নহয়, আমি লগা আচল ঘৰটো আমি শিলচৰ আসামতে আছে। আমি সদায় এইটো কথা ক'বলৈ ভাল লাগে, আমি নাগালেণ্ডে অহা নিমিত্তে আমি জীৱন পাইছোঁ, আমাৰ নিজৰ লগা লাইফটো আমি ছেভ কৰিব পাৰিছে, আমাৰ মাইকী বাচ্চাখন লগা লাইফ আমি ছেভ কৰিব পাৰিছে। কিন্তু আমি বেছি দুখ থকাটো আমি লগা বাবা আমি লগা আমাৰটো ঈশ্বৰ নাজানি তখন আমি দুনিয়া চাৰি কিন যাই আছে। আমি ঈশ্বৰ জানা সময়তে আমি লগা আমাকে লগ পাবলৈ পৰা নাই, আমি নাজানা আগতে আমাৰটো মোকে চাৰি কিন যাইছে। আমি জানাৰ পিছতে মই লগা বাবা 5 সাল 6 সাল থাকি কিনে ইটো পিছতে বাবাটো মৰিছে হ'লে বি আমি ঈশ্বৰকে থেংকছ দি থাকে। আমি বস্তিতে যাব যাইছে ক'লে আমি নিজৰ বাইবেল ল'ব, বাবা লগা ওচৰতে বহিব, আমি সদায় বাবাৰ লগতে আমি প্ৰিচিং কৰে, ঈশ্বৰৰ লগা কথাটো শুনাই থাকিছে। আৰু আমাৰ বস্তিটো পুৰা হিন্দুৰ পৰা পুৰা একদম পুৰা ফুল হিন্দু, মই একলাই আছিলে খ্ৰীষ্টানটো বস্তিতে হ'লেও আমি ঈশ্বৰৰ লগতে প্ৰাৰ্থনা কৰিছে। 3 সাল মই
ফাষ্টিং প্ৰগ্ৰাম কৰি থাকিছে। অ' প্ৰভু, আপোনালোকৰ কথাটো আপুনি মোকে জানিব দিছে, আমাৰ বচি দিবি আপোনালোকৰ কথাটো পঞ্চিবলৈ কাৰণে, আপুনি মোকে ৰাস্তা খুলি দিবি দেই কৈনে প্ৰাৰ্থনা কৰাটো 3 সাল পিছতে মোকে ঈশ্বৰৰ ৰাস্তা